যক্ষ্মা ৰোগৰ লক্ষণসমূহ কি কি? যক্ষ্মা বেমাৰ নিৰাময়ৰ উপায় কি? এক নম্বৰ হ'ল কফ ফৰ 2 উইকছ, 2 সপ্তাহতকৈ বেছি কফ হ'লে বা লগত কফৰ লগত তেজ গ'লে। নিশ্চয় মিত্ৰ মানে কি? এইডছৰ ভয়াৱহতাৰ পৰা বাচিবলৈ কি কৰিব লাগিব? এইডছ বেমাৰৰ চিকিৎসা কেনেধৰণৰ হয়? এইডছ বেমাৰটো হ'ল AIDS একুৱাৰ্ড ইমিউনো ডেফিচিয়েঞ্চি চিণ্ড্ৰম। এইটো হ'ল বেমাৰটো যেতিয়া ফুল ব্লম হৈ গ'ল। ড্ৰাগছৰ ভয়াৱহতাৰ বাবেই মধ্য অসমত বৃদ্ধি এইডছৰ ভয়াৱহতা। তাৰ ভিতৰত আমি 685 ডাইৰেক্ট 685 এইডছ বা HIV মানে কি? এই প্ৰশ্নবোৰৰ সঠিক সমাধান দিব নগাঁৱৰ জ্যেষ্ঠ চিকিৎসক ডাক্তৰ গুলজাৰ হুছেইনে। হয় নমস্কাৰ, মই এতিয়া উপস্থিত আছো নগাঁও চিভিল হস্পিটালত আৰু আমাৰ আজি স্বাস্থ্য বিধান অনুষ্ঠানত আজি আমাৰ অতিথি হৈছে ডাক্তৰ গুলজাৰ হুছেইন। মই চিনাকি কৰি দিছোঁ তেখেত ডক্টৰ গুলজাৰ হুছেইন আৰু তেখেত হৈছে নগাঁও জিলা DTO তাৰমানে ডিষ্ট্ৰিক্ট TB অফিচাৰ। TB বেমাৰ অৰ্থাৎ যক্ষ্মা ৰোগ, মানুহে কয় যক্ষ্মা হ'লে ৰক্ষা নাই। এই কথাটো সঁচা নেকি? মই প্ৰথমতে আপোনাৰ পৰা এই বস্তু উত্তৰ বিচাৰিম। যক্ষ্মা হ'লে ৰক্ষা নাই, এই কথাটো আচলতে শুদ্ধ নহয়। এইটো আগৰ মানুহে কোৱা কথা আৰু আমি এতিয়া এনেকুৱা এটা চিকিৎসা পদ্ধতি উপনীত হৈছোঁ। TB ট্ৰিটমেণ্ট কৰিলে প্ৰায় 92% লোকে কমপ্লিট ভাল হৈ যায়। আমাৰ নগাঁৱৰ ছাকচেছ ৰেট হ'ল 92.5%। গতিকে যক্ষ্মা বেমাৰটো হয় এটা বীজাণুৰ দ্বাৰা, যেনেকৈ আমাৰ এই ডায়েৰিয়া হয়, কলেৰা বীজাণুৰ দ্বাৰা ডায়েৰিয়া হয়। আগতেতো ডায়েৰিয়া বুলি ক'লে মানে গাঁও মৰি গৈছিলে, কিন্তু আজিকালি ডায়েৰিয়াটো একেবাৰে আপোনালোকে নিজেই জানে, চিকিৎসা কৰিলে অতি সোনকালে কণ্ট্ৰল যায়। ঠিক তেনেকৈ যক্ষ্মা বেমাৰটো সুচৰা বেমাৰ। এইটো মাইক্ৰ'বেক্টেৰিয়াম টিউবাৰকুলি বুলি এটা বীজাণু আছে। এই বীজাণুটো জেনেৰেলি কাহৰ থ্ৰোত মানুহে কাহিলে তাৰ লগত মানে এই কণিকা ওলায়, মানে পানীৰ কণিকাৰ নিচিনা, এইটো এৰ'চল বুলি কয়, স্প্ৰে ওলায়। সেইটো যদি আন এজনৰ মানে ওচৰত থাকে, উশাহত সোমায়, তেতিয়াহ'লে যক্ষ্মা বেমাৰটো হয়। গতিকে যক্ষ্মা বেমাৰটো যিহেতু এইটো বতাহৰ জৰিয়তে এজনৰ ৰেছপিৰেটৰী ট্ৰেকৰ পৰা কণিকা ওলায় আৰু এজনৰ মানে শ্বাসনলীত সোমালেহে বেমাৰটো হয়। লক্ষণ কি কি? গতিকে এইটোক আমি প্ৰথম পৰ্যায়ত মই ক'ব বিচাৰিছোঁ, এই পদ্ধতিটো অলপমান আমি যদি বাধা দিব পাৰোঁ তেতিয়াহ'লে বহুতখিনি কমি যায়। ইয়াৰ লক্ষণ 4টা হ'ল, মূলতঃ 4টা আৰু আছে, মই কেইটামান বেছিকৈ ক'ম। 1 নম্বৰ হ'ল কফ ফৰ 2 উইকছ, 2 সপ্তাহতকৈ বেছি কফ হ'লে বা লগত কফৰ লগত তেজ গ'লে। 2 নম্বৰ হ'ল 2 সপ্তাহতকৈ বেছি যদি কাহ মানে জ্বৰ হয় বা কেতিয়াবা ইভিনিং ৰাইজ অফ টেম্পাৰেচাৰ বুলি কয়, ৰাতি যদি জ্বৰ হয়, ঘামে, তেতিয়াও যক্ষ্মা ৰোগৰ লক্ষণ। 3 নম্বৰটো হ'ল যদি মানুহজনৰ খোৱা বোৱা কমি যাব আৰু ওজনটো লাহে লাহে কমি যাব। গতিকে গ্ৰেজুৱেলি ওজনটো যদি কমি যায় এজন মানুহৰ, তেতিয়াও যক্ষ্মা ৰোগৰ লক্ষণ হয়। আৰু এইটো ল'ৰা ছোৱালীৰ ক্ষেত্ৰত আমি গম পাম যে ওজনটো নাবাঢ়ে। জেনেৰেলি ল'ৰা ছোৱালীৰ ওজন বাঢ়ে মাহে মাহে, 1 বছৰত 6 মাহত বাঢ়ে। গতিকে সেইটো যদি কমি যায়, তেতিয়া আমি যক্ষ্মা ৰোগৰ মানে সন্দেহ কৰিব পাৰোঁ। একেবাৰে সহজলভ্য উপায় হ'ল যিমান সোনকালে পৰা যায় ডায়েগন'চিছ হ'ব লাগে। 1 নম্বৰ কথা, যদি সোনকালে ডায়েগন'চিছ হয় তেতিয়াহ'লে আপোনাৰ TBটো মানে যিটো মাৰাত্মক TB 2টা ভাগত ক'বলৈ গ'লে অসমীয়াত, এটা জেনেৰেল TB, এটা মাৰাত্মক TB। জেনেৰেলটো হ'ল DSTB, মাৰাত্মকটো হ'ল DRTB। DRTB মানে কিছুমান ঔষধৰ ৰেজিষ্টেঞ্চ যেতিয়া হৈ যায়, আমি যিবিলাক ঔষধ দিওঁ এইখিনি ঔষধ যদি ৰেজিষ্টেঞ্চ হৈ যায়, আমি দিব নোৱাৰোঁ, তেতিয়াহ'লে এটা বেলেগ লাইনৰ অলপ মানে বেছি মানে ঔষধ দি বেলেগ ধৰণৰ অল্টাৰনেট বহুতকেইটা ঔষধ দি বহুত লম্বা টাইম ট্ৰিটমেণ্ট কৰিব লাগিব। সেইটো আমি অলপ DRTB বুলি কওঁ। যদি DSTB হয় আৰু যদি একদম প্ৰাথমিকতে যদি এইটো আমি ডায়েগন'চিছ কৰিব পাৰোঁ, তেতিয়াহ'লে আমাৰ লাভ 2টা হয়। সোনকালে ডায়েগন'চিছ কৰি বেলেগ মানুহক স্প্ৰেড কৰিব নোৱাৰিব, পৰৱৰ্তী বছৰত কেছ কম ওলাব। আৰু 2 নম্বৰ, তাত আৰম্ভণিতে ট্ৰিটমেণ্টটো ধৰিলে ইয়াৰ ৰিজাল্টটো খুব ভাল পোৱা যায়।
অতি সোনকালেই ধৰক কফত টিবি বীজাণু পালোঁ আমি ট্ৰিটমেণ্ট ষ্টাৰ্ট কৰিলোঁ 15 দিনৰ ভিতৰতে এই কফৰ পৰা বীজাণুটো নাইকিয়া হৈ যায় তাৰমানে 15 দিনৰ ভিতৰতে সি আৰু আন মানুহক স্প্ৰেড কৰিব নোৱাৰে মানে সি মানে অটোমেটিক ডেমেজ হৈ যায় অটোমেটিক ভিতৰতে এই বীজাণুবিলাক মৰি যায় গতিকে কাষত আৰু নোলায় তাৰপিছত আমি তাক 2 মাহ ট্ৰিটমেণ্ট দিলোঁ এটা ফেজত এইটো ইণ্টেনচিভ ফেজ বুলি কয় ইণ্টেনচিভ ফেজটো শেষ কৰাৰ আগতে আমি আকৌ মাইক্ৰস্কোপত চাওঁ তাৰ বীজাণু আছে নেকি যদি থাকে এই ইণ্টেনচিভ ফেজটো আমি আৰু 1 মাহ বা 2 মাহ লম্বা কৰি দিওঁ যেতিয়া ইণ্টেনচিভ ফেজটো আমি লম্বা কৰি দিওঁ তেতিয়া বীজাণুটো নাইকিয়া হোৱাৰ পিছত আমি কণ্টিনিউৱেশ্যন ফেজ 4 মাহ পাওঁ গতিকে এইটো দেখা গৈছে যে যদি এজন মানুহে এজন ডক্টৰৰ পৰামৰ্শ মতে উপযুক্ত ৰেজিমেণ্টত ট্ৰিটমেণ্ট খায় প্ৰায় 90% আৰোগ্য হৈ যায় আমাৰ নগাঁৱত টাৰ্গেট পপুলেশ্যন হৈছে 23.82 মানে 23,80,000 পেচেণ্ট মানে পপুলেশ্যন ইয়াৰে আমাৰ টাৰ্গেট দিছিলে 3,190টা যিটো মানে টিবি ডিপাৰ্টমেণ্টে আমাক টাৰ্গেট দিয়ে যে ইমানকেইটা টিবি বেমাৰী ওলাব আমি এচিভমেণ্ট কৰিছিলোঁ 3,581টা তাৰমানে আমাক টাৰ্গেট দিয়াতকৈ আমি বেছি এচিভমেণ্ট কৰিছোঁ তাৰমানে আমাৰ বেমাৰীৰ সংখ্যা বেছি অলপ বেছি ওলাইছে গতিকে আমাৰ পাৰ্চেণ্টেজ ওলাইছে 112% মানে যিটো আমাক কেন্দ্ৰীয় চৰকাৰে টাৰ্গেট দিছে টাৰ্গেটতকৈ বেছি ওলাইছে এই 3,581জন পেচেণ্টৰ ভিতৰত ইয়াতে প্ৰাইভেট ডক্টৰবিলাক আছে সিহঁতৰ এটা টাৰ্গেট থাকে সিহঁতে আমাক টাৰ্গেট আছিলে 860 সিহঁতে টিবি নটিফিকেশ্যন কৰিছে 1144 আৰু আমাৰ পাব্লিকৰ যিটো আমাৰ গভৰ্ণমেণ্টৰ যিটো মানুহ আছে ইহঁতৰ টাৰ্গেট আছিলে 2,330 আমি এচিভমেণ্ট কৰিছোঁ 2,437 সবেই আমি দুটা মানে ডিপাৰ্টমেণ্টে প্ৰাইভেট আৰু পাব্লিক দুইটাই আমি যিখিনি আমাক টাৰ্গেট দিছিলে তাতকৈ বেছি ওলাইছে তাৰমানে যোৱা বছৰৰ আগৰ পৰা আমি ট্ৰাই কৰি আছোঁ যিমান পৰা যায় চকৈ পেলাই টিবি পেচেণ্টখিনি আমি ডায়েগনচিছ কৰিব পাৰিলে ট্ৰিটমেণ্ট কৰিবলৈ অহা বছৰৰ লাহে লাহে সংখ্যাটো কমি যাব সেইটো উদ্দেশ্যে আমি একদম বেছি মানে এটা ড্ৰাইভ দিছিলোঁ SCFO কৰিছোঁ কমিছে আৰু ইয়াৰ মাজত ধৰক আমাৰ ট্ৰিটমেণ্ট ছাকচেছ ৰেট হ'ল 92.5 ছাকচেছ ৰেট গতিকে বাকীখিনি যিখিনি আনচাকচেছ হৈছে সেইখিনি হয়তো আকৌ ধৰক এইখিনি কম মানে বেমাৰী ভাল হৈ গ'ল আৰু বাকী যি 8% আছে তাৰ ভিতৰত মানে কিছুমান ধৰক টিবি বেমাৰত মানে আপ টু 4%টো মানে মৰে এইকাৰণে মৰে যে মই ক'লো মাৰাত্মক বেমাৰটো যিটো ডিয়াৰ টিবি হয় মানে মাল্টি ড্ৰাগ ৰেজিষ্টেণ্ট বা ড্ৰাগ ৰেজিষ্টেণ্ট টিবি বুলি কয় ধৰক আমি 4টা ড্ৰাগ দিওঁ 3টা ড্ৰাগ দিওঁ এইকেইটা যদি ৰেজিষ্টেঞ্চ হওক বদলাই পেলাই বেলেগ ড্ৰাগ দিব লাগে তেতিয়া সিহঁতৰ ট্ৰিটমেণ্টটো লম্বা হৈ যায় আৰু মানে অলপ জটিল হৈ যায় গতিকে সেইকেইটা মানে কাৰ হয় এই মাৰাত্মক মানে টিবিটো যোনে আগে পিছে অলপ ঔষধ খাই এৰি দিলে ইৰেগুলাৰ ঔষধ অৱহেলা কৰিলে বা মানে অলপ ভাল হৈ গ'ল বাদ দি দিলে ঔষধ আৰু আমি বিনামূলীয়াকৈ দিওঁ তেতিয়া অহাৰ অসুবিধাটো হয়তো মানে কিবা ফেমিলি বাৰ্ডেন থাকে ক'ৰবাত মানে অলপ ভাল কাম কৰিব গুচি গ'ল তেতিয়া মানে হেৰি হৈ যায় মানে মোটামুটি যোৱা বছৰ এইবছৰ আমি ছাকচেছৰ মানে লাইনতে গৈ আছোঁ গতিকে 1 নম্বৰ কথাটো কওঁ দেখা যায় যে এই বেমাৰটো হ'ল কি যিখিনি মানুহৰ ইমিউনিটি কম থাকে মানে বেমাৰৰ বীজাণু আপোনাৰ মোৰ গাত আহিলে বেমাৰটো নহয় আপোনাৰ যদি বডিৰ ইমিউনিটি থাকে মোৰ বডিৰ ইমিউনিটি ভাল আছে এই বেমাৰটো মানে কেপচুলৰ নিচিনা ভিতৰত ৰাখি থৈ দিয়ে ওলাব নিদিয়ে মানে এটা মানে হেৰি নিচিনা কেপচুল বনাই ভিতৰত ৰাখি থৈ দিয়ে তেনেকৈ থাকি যায় এইটো লেটেণ্ট টিবি বুলি কয় গতিকে যিবিলাক মানুহৰ ইমিউনিটি কম সি মানে এইটো কেপচুল কৰিব নোৱাৰে তেতিয়া তাৰ মাজত মানে ফাইট হয় সেই ইমিউনিটি হাৰি যায় তেতিয়া বেমাৰটো তাৰ গাত হৈ যায় বেছি এটাক কৰে গতিকে এনেকৈ দেখা গৈছে যিবিলাক মানুহে টিবি ইনফেকশ্যন পায় তাৰ মাত্ৰ 5 পৰা 10% টিবি ইনফেকশ্যনটো হয় বুজিছেনে এজনে ইনফেকশ্যন পালে তাৰ 5 to 10% ইনফেকশ্যন হয় যিখিনি মানুহৰ ইমিউনিটিটো কম এইখিনি মানুহৰে বা এই অসুস্থতা থাকে ইমিউনিটি কম মানে ধৰক দৰিদ্ৰ শ্ৰেণীৰ মানুহে খোৱা পুষ্টিকৰ নাপায় ইমিউনিটি এনেই ডাউন দুৰ্বল থাকে শাৰীৰিক মানে দুৰ্বল থাকে এইকাৰণে এই মানে যিখিনি মানে দুখীয়া দৰিদ্ৰতাৰ মানুহখিনি টিবি বেমাৰটোৱে বেছি এটাক কৰে আৰু তোৰটো ধনী মানুহৰ নাই বুলি নক'ব ধনী মানুহৰ ধৰক কিছুমান বেমাৰ আছে ডায়েবেটিছ হ'লে ইমিউনিটি কমি থাকে গতিকে ডায়েবেটিছৰ এই বেমাৰটো সোনকালে ধৰে
গতিকে এতিয়া ট্ৰেণ্ডটো মানে ধনী মানুহৰ নহয় বুলি ক'ব নোৱাৰে। ধনী মানুহৰ যদি মানে ইমিউনিটি কম থাকে, যিবিলাক বেমাৰত ধৰক যিবিলাক নিজৰ এনেকৈ কিছুমান কিডনি ট্ৰান্সপ্লেণ্ট কৰে, মানে আগতে এইটো আছিল এটা ভ্ৰান্ত ধাৰণা, আজিকালি মানুহ এৱাৰ্ড হৈছে হৈছে। গতিকে এক নম্বৰ কথা হ'ল কি, টিবিত যদি আমি একেবাৰে নিৰাময় কৰিবলৈ হ'লে আমি এৱাৰনেছ লাগিব। এই বেমাৰটো কেনেকৈ হয়, কেনেকৈ ট্ৰিটমেণ্ট কৰিলে ভাল হয়, এইটো জানিব লাগিব। গতিকে ট্ৰিটমেণ্টটো ৰেগুলাৰ কৰিলে যে তাৰ ফলটো ভাল হয় এইটো জানিব লাগিব। এদিনো মিছ কৰিব নালাগে, দৰৱটো একদম পূৰা কমপ্লিট ছমাহ খাব লাগে। সেইখিনি নিয়ম মানি চলিলে, আৰু ইয়াৰ লগত এই ইমিউনিটি যে কম থাকে দুখীয়া দৰিদ্ৰত, এইটো এটা আমাৰ মানে প্ৰাইম মিনিষ্টাৰে প্ৰধানমন্ত্ৰীৰ যোজনাত ভাল পদক্ষেপ লৈছে, নিশ্চয় মিত্ৰ। তাৰমানে নিশ্চয় মিত্ৰ এইটোৱে টিবি বেমাৰীক চাউথ ইণ্ডিয়াত নিশ্চয় বুলি কয়, বুজিছেনে? আৰু মিত্ৰটো গম পাইছে, নিশ্চয় মিত্ৰ তাৰমানে টিবি বেমাৰৰ মিত্ৰ, টিবি মিত্ৰ বুলি আমাৰ ভাত যক্ষ্মা মিত্ৰ, মানে বন্ধুত্ব হ'ল, বন্ধুত্ব। কাৰণ আমাৰ সমাজৰ এটা এইটো খালি টিবি আমাৰ স্বাস্থ্য বিভাগে শেষ কৰিব নোৱাৰে। যেতিয়ালৈকে অন্যান্য মানে বাইলেটাৰেল ডিপাৰ্টমেণ্ট আছে, চবেই যদি সহযোগ কৰে, এৱাৰনেছ দিয়ে, কেনেকৈ মানে মানুহৰ মাজত মানে প্ৰতিটো গাঁৱৰ পৰা মানে গোটেই পেচেণ্টখিনি ওলাই আনি ট্ৰিটমেণ্ট কৰিবলৈ সুবিধা দিয়ে। ট্ৰিটমেণ্ট A to Z ফ্ৰী, আপোনাৰ 10 পইচাও খৰচ নহয়। এনেকুৱা সুবিধা আছে দুখীয়া কোনোবা সম্পূৰ্ণ ফ্ৰী, একেবাৰে টেষ্ট পৰীক্ষা, কাফ পৰীক্ষা, এক্সৰে, আপোনাৰ দৰৱ, তাৰ নিউট্ৰিচনটো এতিয়া মানে আমি গভৰ্ণমেণ্টে ফ্ৰী দিয়ে নিউট্ৰিচনটো। এই নিশ্চয় মিত্ৰ যে কৈ আছিলোঁ মই, নিশ্চয় মিত্ৰ এইটো সুবিধা আছে, স্কিম এটা আছে। আমি মানে NGO বা কৰ্পৰেট যিবিলাক মানে ইণ্ডাষ্ট্ৰীৰ ওচৰত যাওঁ, সিহঁতে খাদ্যৰ টোপোলা দিয়ে ছমাহৰ কাৰণে। এটা পেচেণ্টক ছমাহ এডপ্ট কৰিলে ছমাহৰ কাৰণে খাদ্যৰ টোপোলা দিয়ে। আমাৰ ইয়াত এতিয়া অলৰেডি 50টা খাদ্যৰ টোপোলা আছে। আমি সেই দুখীয়া পুৱাৰ পেচেণ্টখিনি মান্থলি দিওঁ, যে বেলেগ বেলেগ ব্যৱহাৰ কৰিলে বা HIV মানুহৰ গাত মানে ধৰক মানে ডক্টৰ এজন অপাৰেশ্যন কৰিছে, পেচেণ্টৰ HIV, সেই পেচেণ্টৰ ভিতৰত নিডিল পিক খালে তেতিয়া এটা চান্স আছে। আৰু এই যে যিবিলাকে আজিকালি নগাঁৱত IDU যিবিলাক মানে যে ড্ৰাগছ লৈ যায় ইণ্টাৰভেনাছ, আমি IDU বুলি কওঁ, সিহঁতে একেলগে গ্ৰুপবন্দী বহে, এটা চিৰিঞ্জ এজনৰ দি থাকে, তাৰ মাজত যদি এজনৰ AIDS থাকে বা HIV ইনফেকশ্যন থাকে, তেতিয়া সেইটো চিৰিঞ্জ দি পেলাই চবকে অতি কম এদিন নহওক দুদিন লৈ যাবগৈ, সোমাই গ'ল। গতিকে অতি সোনকালে IDUৰ মাজত নগাঁও যিটো বাঢ়িছে, আমি যোৱা বছৰ কেম্প কৰিছিলোঁ, এটা কেম্প কৰিছিলোঁ আপোনাৰ ইণ্টিগ্ৰেটেড হেল্থ কেম্প। আমি কণ্টিনিউৱাছ 3 মাহত 9টা কেম্প কৰিছোঁ। 9টা কেম্পত আপোনাৰ আমাৰ হিচাপ আছে, IDU কেম্পত আমি 4099টা টেষ্ট কৰিছিলোঁ, 4099 মানে কেম্প আছিলে ইমান, পেচেণ্ট বহুত। এইটো টেষ্ট কৰিছিলোঁ আমি IDU, তাৰ ভিতৰত আমি 685 HIV পজিটিভ পাইছোঁ ডাইৰেক্ট 685 আউট অফ মানে 4000 ধৰক। গতিকে IDUৰ মাজত ইমানে বেছি নগাঁও, কাৰণ নগাঁৱত যে বাঢ়িছে একমাত্ৰ IDUৰ কাৰণে বাঢ়িছে, নহ'লে অন্য মানুহৰ যিটো স্প্ৰেড জেনেৰেলি ছেক্সুৱেলি বা ব্লাড ট্ৰান্সফাৰ সেইবিলাক এই অল অভাৰ ইণ্ডিয়াৰ লগত একে সমান আছে। কিন্তু IDUত হঠাৎ মানে IDU ইউজাৰ বাঢ়ি গৈছে, তাৰ মাজত যেতিয়া মানে ড্ৰাগছ খোৱা মানুহৰ কাৰণে, ড্ৰাগছ খোৱা নহয়, ড্ৰাগছ যিবিলাক ইনজেকশ্যন লোৱা সিহঁতৰ মাজত বাঢ়ি গৈছে। গতিকে আমি এৱাৰনেছ কেম্প কৰি আছোঁ, আমি বহুত মানে চৰকাৰৰ বহুত ধৰণৰ মহিলা আৰু পুৰুষৰ সংখ্যাটো কিমান? ইয়াত মহিলাৰ সংখ্যাটো যিটো IDU, ইয়াত মহিলাৰ সংখ্যাটো কম, মানে ধৰক 2 to 3% হ'ব, আৰু মেলৰ সংখ্যাটো 97% IDUৰ মাজত। মই যেতিয়া যোৱা 22 জুলাইত জইন কৰিছোঁ, 2022 চনত গোটেই বছৰটোত মানে মাৰ্চৰ পৰা ফেব্ৰুৱাৰীলৈকে হিচাপ হয়, মানে এপ্ৰিলৰ পৰা মাৰ্চলৈকে হিচাপ হয়। 22-23ত আছিলে আপোনাৰ 704জন নতুনকৈ ওলোৱা পেচেণ্ট, 22-23ত 704জন মানে 21-22ত হ'ব এইটো, 22-23ত আছে আপোনাৰ 1435জন, আৰু 24ত এতিয়ালৈকে এই 205 এই যে 23ত যে বাঢ়িছে, এই 14ত মানে এই যে 600 যে ক'লো, আমাৰ কেম্পৰ পৰা ওলাইছে 600, আৰু আমাৰ কেম্পৰ পৰা এক্সট্ৰাকৈ 600 ওলাই আছে 14ৰ লগত, সেইকাৰণে 10 বছৰ বাঢ়ি গৈছে। এনেকৈ যে আমি আৰু কেম্প কৰোঁ হঠাৎ বাঢ়ি যাব, মানে ফিজবিলাক আছে আমাৰ এতিয়া মেইনলি চবকেইটা হস্পিটেলতে যিমান ডেলিভাৰী হয় চব পইণ্টতে HIV টেষ্ট কৰা। এইডছ বেমাৰটো হ'ল AIDS, একুৱাৰ্ড ইমিউনো ডেফিচিয়েঞ্চি চিণ্ড্ৰম।
এইটো হ'ল বেমাৰটো যেতিয়া ফুল ব্লম হৈ গ'ল। HIV-টো হ'ল একুৱাৰ্ড ইমিউনোডেফিচিয়েঞ্চি ভাইৰাছ। এই ভাইৰাছটো মানুহৰ গাত সোমালে এই HIV ইনফেকশ্যন বুলি কয়। এতিয়া আজিকালি টাৰ্মটো বেলেগ কৰিছে, HIV ইনফেকশ্যন হ'লে প্ৰথমতে AIDS-টো নহয়, এটা লেংদি প্ৰচিডিউৰ। লাহে লাহে তাৰ গাত মানে ভাইৰাছটো গ্ৰ' কৰিব, চাইলেণ্ট হিচাপত বাঢ়ি থাকিব। আৰু যদি আগতীয়াকৈ গম পাওঁ, আমি ট্ৰিটমেণ্ট কৰোঁ, তেতিয়া AIDS অৱস্থালৈ নাযায়, মানে যিটো চিৰিয়াছ অৱস্থা সেইটোলৈ নাযায়। গতিকে তেতিয়াহ'লে আমি পেচেণ্টবিলাকক ডায়েবেটিছ, হাইপাৰটেনশ্যন যেনেকৈ মানুহে চলি থাকে মৰালৈকে আমি যদি ট্ৰিটমেণ্ট কৰি থাকোঁ, আজীৱন ট্ৰিটমেণ্টত থাকিলে কোনো ধৰণৰ AIDS তাৰ গাত দেখা নিদিয়ে। যিটো মানে চিণ্ডমটো হ'ল এই HIV ভাইৰাছটো মানুহৰ গাত সোমালে ই মানুহৰ যিটো ইমিউনিটি, আজিকালি ইমিউনিটি বুলি ক'লে চবেই বুজি পায়। আমাৰ দেহাত ইমিউনিটি মানে ব্লাড চেলত ইমিউনিটি পাৱাৰটো আছে লিম্ফোচাইটত। গতিকে এই লিম্ফোচাইটে আমাক যিকোনো বেমাৰ আহিলে বাধা দিয়ে, ফাইট কৰে। গতিকে এই বীজাণুটোৱে আমাৰ ইমিউনিটি ছিষ্টেমত মানে আক্ৰমণ কৰি ইমিউনিটি ছিষ্টেমটো কমজোৰ কৰি পেলায়। গতিকে আমি যদি আগতীয়াকৈ গম পাই যাওঁ যে তাৰ গাত HIV ভাইৰাছ সোমাইছে, তেতিয়াহ'লে আমি যদি ট্ৰিটমেণ্ট ART বুলি কয়, এণ্টি ৰেট্ৰভাইৰেল থেৰাপি, লগে লগে আমি ডায়েগন'চিছ কৰি যদি সেই থেৰাপি লৈ থাকে, সি লাইফ লং জীয়াই থাকিব, কোনো প্ৰব্লেম নহয়। 20 বছৰ 30 বছৰ, এতিয়ালৈকে 20 বছৰ 30 বছৰ জীয়াই থকা মানে উদাহৰণ আছেই, নাম নকওঁ মই, তেনেকুৱা আছে, আপোনালোকেও জানে। মই আজি নগাঁও জিলাৰ সমূহ সচেতন মহলক জনাম আৰু লগতে অসমৰ সচেতন মহলক এইটো অনুৰোধ কৰোঁ যে আমি আহক সকলোৱে মিলি TB-টো এলিমিনেট কৰোঁ। এলিমিনেট অৰ্থ হ'ল আমি একেবাৰে নগণ্য এমাউণ্টলৈ কমাই দিম পেচেণ্টৰ সংখ্যাটো। গতিকে এইটো ইৰাডিকেট নহয়, এলিমিনেট কৰিম। আৰু সেইটো এলিমিনেটৰ টাৰ্গেটত আমি আগবাঢ়ি আছোঁ। আমাৰ লগত ৰাইজে যদি সহযোগ আগবঢ়ায়, আমি অতি সোনকালে 2025 বা তাৰ ওচৰা ওচৰিতে আমি এই যক্ষ্মাটো নিৰ্মূল কৰিবলৈ সক্ষম হ'ম। ইয়াৰ বাবে আপোনালোকে এটাই কাম কৰিব লাগিব, এৱাৰনেছটো ৰাইজৰ মাজত দিব লাগিব, যাতে কফ হ'লে কফটো পৰীক্ষা কৰিব লাগে। ওচৰৰ স্বাস্থ্যকেন্দ্ৰত পৰীক্ষা মাইক্ৰস্কপি চেণ্টাৰ আছে, আজিকালি প্ৰায় চব হস্পিটেলতে আছে, নাথাকিলেও ব্যৱস্থা আছে। তাৰ পৰা কেৰিং কৰি আমাৰ হস্পিটেলৰ ষ্টাফে এইটো কৰিব। খালি এৱাৰনেছটো লাগে যে কফ হ'লে আগতে কফটো পৰীক্ষা কৰি, আৰু যদি TB বেমাৰৰ লক্ষণ 4টা থাকে, মই আগতে কৈছোঁ, জ্বৰ হ'ব, ওজন কমিব, কাহ হ'ব, কাহৰ লগত তেজ থাকিব, আৰু আপোনাৰ ৰাতি ঘামিব। এইকেইটা লক্ষণ দেখিলে অতি সোনকালে ওচৰৰ স্বাস্থ্যকেন্দ্ৰত লৈ যাব, আৰু স্বাস্থ্যকেন্দ্ৰত কফ পৰীক্ষাৰ পৰা আদি কৰি যিমান পৰীক্ষা নিৰীক্ষা হয় আৰু ট্ৰিটমেণ্টৰ শেষলৈকে আমাৰ যক্ষ্মা ডিপাৰ্টমেণ্ট আপোনালোকৰ লগত থাকিব, সকলো বিনামূলীয়াকৈ হ'ব। আৰু যিজন আমাৰ আৰু কেইটামান স্কিম আছে ইয়াৰ লগতে, যদি কোনোবা আশাকৰ্মীয়ে পেচেণ্ট আনি পৰীক্ষা কৰি ধৰা পৰে, ধৰক যক্ষ্মা ধৰা পৰিলে আশাকো এটা মাননি দিয়া হয়, আৰু আশাকৰ্মী যদি স্পুটাম গাঁৱৰ পৰা আনে তেতিয়া তাকো এটা মাননি দিয়া হয়। গতিকে স্কিমটো এনেকুৱা হিচাপত আছে, আপোনালোকে খালি ওচৰৰ স্বাস্থ্যকেন্দ্ৰত আহি কফটো পৰীক্ষা কৰিব আৰু কফৰ ট্ৰিটমেণ্ট কৰিব, অৱহেলা নকৰিব। যদি কফ হয় আগতে পৰীক্ষা কৰি পিছতে আপোনাৰ অন্য কফ হওক, TB হওক বা অন্য হওক, কিন্তু যদি কফটো পৰীক্ষা কৰে তেতিয়াহ'লে আমাৰ যক্ষ্মা ৰোগটো মানে হাৰি নাযাব। কেনেবাকৈ যদি যক্ষ্মা ট্ৰিটমেণ্ট দিয়ে, অন্য ট্ৰিটমেণ্ট দিয়ে, কিছুদিনলৈ ভাল হৈ যাব, আকৌ গৈ পেলাই মানে কিছুদিন পিছত দেখা দিব, তেতিয়া দেৰি হৈ যাব। সেইকাৰণে ৰাইজে যদি অৱগত হয় আৰু আমাৰ লগত যদি হাতে হাত ধৰি যদি এই প্ৰগ্ৰেমত জড়িত হয়, আৰু এই যিবিলাক মানে ধনী শ্ৰেণী মানুহ আছে আৰু যিবিলাক আমাৰ দেশৰ কৰ্পৰেট আছে, স্বচ্ছসেৱী আছে, NGO আছে, সিহঁতে যদি আমাৰ এই দুখীয়া পোহৰ শ্ৰেণীৰ এই TB পেচেণ্টবিলাকক যদি আৰু নিউট্ৰিশ্যনেল ছাপোৰ্ট দিয়ে, সেইটো আৰু এটা মহান কৰ্ম কৰা হ'ব, পুণ্যৰ কাম হ'ব। গতিকে মই তেখেতলোকক সকলোকে আহ্বান জনাওঁ যাতে এই নিউট্ৰিশ্যনেল ছাপোৰ্ট দি আমাৰ TB পেচেণ্টক মানে সহায় কৰে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110।